শ্ৰদ্ধাৰ ছাৰবাইদেউসকল, আজি মই শিক্ষা সেতুৰ ওপৰত অহা নতুন আপডেটৰ বিষয়ে মই মোৰ এই ভিডিঅ'ত আলোচনা কৰিম। বহুতেই ইম্পৰ্টেণ্ট হয় প্ৰতিজন ছাৰবাইদেউ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে। লেটাৰটো আহিছে ডক্টৰ ওম প্ৰকাশ, মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম, কাহিলীপাৰাৰ পৰা। এই সমগ্ৰ শিক্ষাৰ লেটাৰত কি লিখা আছে, কাক মেনশ্যন কৰিছে, মই আজি বিস্তৃতভাৱে আপোনালোকক জনাম। ইন এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট। ছাবজেক্ট মাইগ্ৰেশ্যন অফ শিক্ষা সেতু পৰ্টেল, মানে শিক্ষা সেতু পৰ্টেলটো এতিয়া মাইগ্ৰেট হ'ব। ক'ত হ'ব, কি হ'ব, কেনেকৈ হ'ব, তাৰ বিস্তৃতভাৱে মই এতিয়া আপোনালোকক কৈ আছোঁ। ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্যাট ছাবজেক্ট চাইটেড above, it is to inform you that the migration of Shiksha Setu application from state data center to the cloud is going on. As part of migration process, the Shiksha Setu application will be down with effect from 13th April 2025 to 18th April 2025. তাৰ মানে এতিয়া ষ্টেট ডাটা চেণ্টাৰৰ পৰা এইটো ক্লাউডলৈ ট্ৰান্সফাৰ কৰা হ'ব শিক্ষা সেতু পৰ্টেলটো, আৰু তাৰ কাম চলি আছে, মাইগ্ৰেশ্যন হৈ আছে 13 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈকে। ইট ইজ টু বি নোটেড দ্যাট bearing of 17th April 2025, which would be only working day for the rest of the above mentioned period of the school will remain closed. তাৰ ভিতৰত অকল 17 তাৰিখে স্কুল খোলা আছে, বাদবাকী দিনখিনি স্কুল বন্ধ আছে। আৰু যেহেতু ওপৰত কৈছে যে এইটো সময় শিক্ষা সেতু পৰ্টেলটো ডাউন হৈ থাকিব, সেইকাৰণে এই প্ৰব্লেমখিনি যাতে আপোনালোকে ফেচ নকৰে, তাৰ কাৰণে কি কৰিব লাগিব এই কথাখিনি ইয়াতে স্পষ্টকৈ লিখা আছে। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক, গম পাব। ইয়াতে লিখিছে, ইউ আৰ হিয়াৰ বাই ৰিকুৱেষ্ট টু disseminate the information that students and teachers are exempted from giving their attendance on 17th April in Shiksha Setu portal. This is forever your information and necessary action, yours faithfully. তাৰ মানে কি কৈছে ইয়াতে যে 17th এপ্ৰিল যেহেতু খোলা আছে, সেইদিনা আপোনালোকে শিক্ষা সেতু পৰ্টেলত এটেণ্ডেঞ্চ দিব নালাগে ছাৰ বাইদেউসকলে। ইভেন ষ্টুডেণ্টৰো এটেণ্ডেঞ্চ লোৱাৰ তাতে কোনো প্ৰয়োজন নাই। আৰু ইয়াতে ডিজিটেল ছিগনেচাৰ দিছে ডক্টৰ ওম প্ৰকাশ ছাৰে, মিছন ডাইৰেক্টৰ, আৰু তাৰ কপি পঠাইছে বিভিন্ন অফিচলৈ, আৰু ইয়াতে এইটো দিয়া আছে। তো আপোনালোকে নিশ্চয় গম পালে যে 17 তাৰিখে এটেণ্ডেঞ্চ দিব নালাগে। এই ইনফৰমেশ্যনখিনি আপোনালোকে শ্বেয়াৰ কৰক, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে চবে গম